গুড ইভিনিং। ৰাতিপুৱা শুই উঠি বিচনাখন কাপোৰবোৰ ধুই পিনি ৰ'দ দি ল'লোঁ আৰু তাৰপিছত ৰুমটো সাৰি পিনে মুচি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই পিনে আহিছোঁ। মানে যিহেতু বৰ্ডত আছোঁ সেইবাবে চুলি তুলি সকলোবোৰ ধুই দিছোঁ। গা পা ধুই আহি পিনে ধুনীয়াকৈ বিচনাখন পৰিপাটিকৈ পাৰি ল'লোঁ। যিহেতু সিখন বিচনা চাদৰ ধুই দিছোঁ সেইবাবে এখন বিচনা চাদৰ সৈতে ধুনীয়াকৈ বিচনাখন পৰিপাটিকৈ পাৰি ল'লোঁ। এই বিচনা চাদৰখন পাতল হ'ব বুলি মই ফ্লিপকাৰ্টৰ অৰ্ডাৰ দি আনিছিলোঁ আৰু ধুনীয়াকৈ তাৰপিছতে মন্দিৰলৈ গ'লোঁ লগৰ ছোৱালীৰ লগত, মানে লগৰ কেইজনীৰ লগত। আৰু ধুনীয়াকৈ সন্ধিয়া টাইমত নাৰিকলৰ পানী খাবৰ কাৰণে নাৰিকল পানী উলিয়াইছোঁ আৰু ধুনীয়াকৈ তলতে পূজা কৰিছোঁ। আৰু ঘৰত ধোৱা হ'লে আছিলে বাৰু থাপনা, কিন্তু ইয়াত উপায় নাই, সেইকাৰণে বৰ্ডত আছোঁ যেতিয়া মানে বিচনাখনৰ শিতানত আৰু টেবুলখনৰ কিনাৰতে মানে এখন জেগা ভাল হ'ব বুলি তাতে পূজা কৰিলোঁ। আৰু পূজা কৰিলোঁ মানে ধূপ জ্বলালোঁ। মন্দিৰত গৈ পূজা কৰিলে বেলপাত এইকেইটাকে লৈ তাতে যিকেইটা মানে বৰ্ড ভাঙিব লৈছোঁ আৰু বৰ্ড ভাঙিবৰ কাৰণে দিনটো যিহেতু একো খোৱা নাছিলোঁ, বৰ্ড ভাঙিবৰ কাৰণে চব থৈ লৈছোঁ আৰু ধুনীয়াকৈ বেলপাতখিলা ধুই আনিলোঁ। সেয়াত বেলপাতখিলা থৈ লৈ ধুনীয়াকৈ যি বৰ্ড ভাঙি পিনে যি খাম সেয়া হোৱা বস্তু থৈ লৈছোঁ আৰু ধুনীয়াকৈ ধূপ চুপ জ্বলাই এয়া আজিলৈ গুড নাইট।